हेलो स्टूडेंट्स, मोर आज सेकेंड चैप्टर पार्ट 2 এইটো ভিডিওত আলোচনা কৰা বিষয়টো হল বৈদ্যুতিক বিভৱভেদ। বৈদ্যুতিক বিভৱভেদ আমি কি অধ্যয়ন কৰিবলগীয়া হৈছে? তোমালোকে জানা পানী উচ্চ স্থানৰ পৰা নিম্ন স্থানলৈ বৈ যায়। এইটোৱে পানীৰ ধৰ্ম। তাৰমানে পানী বৈ যায়। কিয় বৈ যায়? কাৰণ উচ্চ স্থানত মাধ্যাকৰ্ষণিক শক্তি বেছি, নিম্ন স্থানত মাধ্যাকৰ্ষণিক শক্তি কম। সেইকাৰণে পানী উচ্চ মাধ্যাকৰ্ষণিক শক্তিৰ পৰা নিম্ন মাধ্যাকৰ্ষণিক স্থিতি শক্তিলৈ বৈ যায়। অৰ্থাৎ পানী উচ্চ স্থানৰ পৰা নিম্ন স্থানলৈ সদায় বৈ যায়। কিয় বৈ যায় পানী? উচ্চতাৰ পাৰ্থক্যৰ কাৰণে, উচ্চতাৰ ভেদৰ কাৰণে। ঠিক তেনেকৈ মই এতিয়া দেখাম যে আধানো বিভৱৰ পাৰ্থক্যৰ কাৰণে এঠাইৰ পৰা আন ঠাইলৈ গতি কৰে। আৰু এই বিভৱ ভেদৰ কাৰণে আধান এঠাইৰ পৰা আন ঠাইলৈ গতি কৰে। আৰু আধানৰ গতি কি কোৱা হয়? প্ৰবাহী বিদ্যুৎ। তেনেহ'লে প্ৰবাহী বিদ্যুৎ কাৰ কাৰণে হল? বিভৱ ভেদৰ কাৰণে। বিভৱ ভেদ কোনে যোগান ধৰে? বৈদ্যুতিক কোষ। বৈদ্যুতিক কোষ কি? বৈদ্যুতিক কোষ মই দেখাইছো, এটা ধনাত্মক দ্বার থাকে আৰু এটা ঋণাত্মক দ্বার থাকে। ধনাত্মক দ্বার, ঋণাত্মক দ্বার। ধনাত্মক দ্বার হল সৰহ সংখ্যক ধনাত্মক আধান থাকে, ঋণাত্মক দ্বার হল সৰহ সংখ্যক ঋণাত্মক আধান থাকে। ধনাত্মক দ্বাৰটো উচ্চ বিভৱ, ঋণাত্মক দ্বাৰটো নিম্ন বিভৱ। অৰ্থাৎ এই দুটাৰ মাজত বিভৱ ভেদ আছে, বিভৱৰ পাৰ্থক্য আছে। এতিয়া এইটো এটা মই বৈদ্যুতিক বৰ্তনী দেখাইছো, কিন্তু খোলা আছে। যেতিয়া বৰ্তনীটো মই বন্ধ কৰি দিম, তেতিয়া কি হ'ব? এই ঋণাত্মক দ্বাৰৰ পৰা ইলেক্ট্ৰন এটা ওলাই যাব। মানে ইয়াৰ পৰা এই ইলেক্ট্ৰনটো এনেকৈ ওলাই গুচি যাব। ইলেক্ট্ৰনে প্ৰায় পোহৰৰ বেগত গতি কৰে। 2 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। 1 ছেকেণ্ডত 2 কিলোমিটাৰ যায় এটা ইলেক্ট্ৰনে। ইমান বেগত ইলেক্ট্ৰনটো গৈ এই বাল্বৰ ফিলামেণ্টত আঘাত খায় বা সংঘৰ্ষ কৰে। এই বাল্বৰ এই ফিলামেণ্টত এনেকৈ পৰমাণুবিলাক থাকে। এই পৰমাণুবিলাকৰ লগত এই উচ্চ গতি শক্তি সম্পন্ন ইলেক্ট্ৰনটো সংঘৰ্ষ কৰে। ফলত ইলেক্ট্ৰনৰ কিছু গতিশক্তি তাপ শক্তিলৈ ৰূপান্তৰিত হয়। তাৰপিছত ইলেক্ট্ৰনটো ইয়াৰ পৰা ওলাই আহি এই পজিটিভৰ লগত সংযোজন হয়, মানে এক হয়। পিছত এই ইলেক্ট্ৰনটো গুচি পিছত ইয়াৰ এটা ধনাত্মক আধান কমে, ইয়াৰ এটা ঋণাত্মক আধান কমে। পিছত এই ইলেক্ট্ৰনটো গুচি যাব। ইও গৈ কি কৰিব? এই ফিলামেণ্টৰ লগত ধাক্কা খাব। এনেকৈ ইলেক্ট্ৰনবিলাকৰ উচ্চ গতি শক্তি কিছু তাপ শক্তিলৈ ৰূপান্তৰিত হ'ব। আৰু তাপ শক্তিটো যেতিয়া যথেষ্ট হ'ব, তেতিয়া এই ফিলামেণ্টৰ উষ্ণতা বাঢ়ি যাব। যেতিয়া উষ্ণতা যথেষ্ট হ'ব, তেতিয়া বাল্বটো জ্বলিব। তেনেহ'লে এই ঋণাত্মক আধান ক'ৰ পৰা আহিল? নিম্ন বিভৱৰ পৰা ঋণাত্মক আধান উচ্চ বিভৱৰ পিনে গতি কৰিলে। বৈজ্ঞানিক ভাষাত বা পদাৰ্থ বিজ্ঞানৰ ভাষাত আমি কম যে এই আধান এনেকৈ গতি কৰিছে। আধান গতি কৰিলে প্ৰবাহী বিদ্যুৎ, অৰ্থাৎ ইলেক্ট্ৰিক কাৰেণ্ট, অৰ্থাৎ বৰ্তনীৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হৈছে। এই বিদ্যুতৰ দিশটো হয় ধনাত্মকৰ পৰা ঋণাত্মক। তেনেহ'লে ইয়াত আমি যে প্ৰবাহী বিদ্যুৎ পালো, কেনেকৈ জানা প্ৰবাহী বিদ্যুৎ পালো? কাৰণ লাইটটো জ্বলি উঠিব না, বাল্বটো জ্বলি উঠিব। তো ইয়াত
এই প্রবাহী বিদ্যুৎ মানে বিদ্যুৎ প্রবাহ কার কারণে হল উচ্চ বিভব আর নিম্ন বিভব, অর্থাৎ বিভব ভেদর কারণে আমি বৈদ্যুতিক প্রবাহ পালো। তেনেহলে বৈদ্যুতিক প্রবাহের উৎস কি, মানে উৎস মানে হল বৈদ্যুতিক প্রবাহ কি কর পৰা সৃষ্টি হয়েছে বিদ্যুৎ কোষ, অর্থাৎ বিদ্যুৎ কোষ হল বৈদ্যুতিক প্রবাহের উৎস, অর্থাৎ বিদ্যুৎ কোষ হল বৈদ্যুতিক প্রবাহের উৎস। ঠিক আছে, আজিৰ পৰা যেতিয়াই মনত ৰাখিবা যে বৈদ্যুতিক প্ৰবাহৰ উৎস হল বিদ্যুৎ কোষ, আৰু বিদ্যুৎ কোষ কি, বিদ্যুৎ কোষে বৈদ্যুতিক বিভব ভেদ যোগান ধরে, আর এই বৈদ্যুতিক বিভব ভেদের কারণে বৈদ্যুতিক প্রবাহের সৃষ্টি হয়, তার মানে বর্তনীর মাঝে ইলেকট্রিক কারেন্ট পাস হয়। সেই কারণে আমার বৈদ্যুতিক বিভব ভেদটো অধ্যয়ন কৰিব লগা হয়েছে। ঠিক আছে, এতিয়া বৈদ্যুতিক বিভবৰ সংজ্ঞা দিছো। এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ একক ধনাত্মক আধান এটা স্থানান্তরিত কৰিবলৈ যিমান শক্তিৰ প্ৰয়োজন হয় সেই শক্তিক বিন্দু দুটাৰ মাজৰ বিভব ভেদ বলে। বিদ্যুৎ ক্ষেত্ৰৰ এটা বিন্দুৰ পৰা আনটো বিন্দুলৈ একক ধনাত্মক আধান স্থানান্তৰ কৰোঁতে কৰিবলগীয়া কাৰ্যৰ পৰিমাণক বিন্দু দুটাৰ মাজৰ বিভব ভেদ বলে। ঠিক আছে, এইটো হল বিভব ভেদৰ সংজ্ঞা। এতিয়া বিভব ভেদৰ প্ৰকাশ ৰাশি উলিয়াব লাগে। বিভব ভেদৰ প্ৰকাশ ৰাশি উলিওৱাৰ কাৰণে এইটো উৎস আদান মানে কি, ইয়াৰ চাৰিওফালে এখন বৈদ্যুতিক ক্ষেত্ৰ সৃষ্টি কৰিছে। তো চাৰিওফালে দেখালো এইলৈকে বিদ্যুৎ ক্ষেত্ৰ সৃষ্টি কৰা মই দেখাইছো। ডট ডট মানে এইপিনে বৈদ্যুতিক ক্ষেত্ৰ আৰু নাই। ইয়াত মই এইটো এটা বি বিন্দু লৈছো, এইটো এটা এ বিন্দু লৈছো। ইয়াৰ পৰা ইয়াত বি বিন্দুৰ দূৰত্ব আৰ বি, আৰু ইয়াৰ পৰা ইয়াত এই বিন্দুটোৰ দূৰত্ব আৰ এ। ঠিক ইয়াত এইখিনিৰ মাজত সৰু দুটা বিন্দু লৈছো পি আৰু কিউ, আৰু পি আৰু কিউৰ মাজত দূৰত্ব ডি এক্স লৈছো। ঠিক এই আধানটোৰ পৰা পি বিন্দুৰ দূৰত্ব মই এক্স লৈছো, আৰু এই যে পি বিন্দু দূৰত্ব। ক্লিয়াৰ হৈছে? তেনেহলে পি বিন্দুত মই পি কিউ কিমান লৈছো ডি এক্স। পি বিন্দুত বিদ্যুৎ ক্ষেত্ৰ কিমান হ'ব? বিদ্যুৎ ক্ষেত্ৰ 1/4 পাই এপসিলন নট। কোনটো আধানে ক্ষেত্ৰ সৃষ্টি কৰিছে? কিউ নিল। তাৰপিছত কোন বিন্দুত বিদ্যুৎ ক্ষেত্ৰ ধৰিছো? পি বিন্দুত। আধানটোৰ পৰা পি বিন্দুৰ দূৰত্ব কিমান? এক্স, তাহলে এক্স স্কয়ার। ঠিক আছে, বুজিছা? এতিয়া দেখা, মই পি বিন্দুৰ পৰা কিউ নট পৰীক্ষণে আধান এটা স্থানান্তৰ কৰিছো, মানে বিদ্যুৎ ক্ষেত্ৰৰ বিপৰীতে কিউ আধান এটা dx দূরত্ব লৈ স্থানান্তরিত করতে কার্য মানে তোমালোকক শিকাইছিল, কার্য মানে বল, হয় না হয়? তাহলে এই আধানটা নিছে, এই আধানের উপর বল কিমান? আধান আর বৈদ্যুতিক ক্ষেত্র মিলে কি হয়? বল। কিমান দূরত্ব লৈছ? কিমান দূরত্ব টানিছ? dx না, বুঝিছা? ক্লিয়ার? বল, এইটো বল হল, আর এইটো ডট প্রোডাক্ট, আর এইটো সরণ হল। তার মানে তাহলে কার্য হয়ে গেল, বিদ্যুৎ ক্ষেত্র এই পিনে আনিছ এই পিনে, তেনেহলে ইহঁতৰ মাজৰ কোণটো 180 ডিগ্ৰী, কারণ বিদ্যুৎ ক্ষেত্র এই পিনে আনিছ এই পিনে। এই যে দেখাইছো, আর বিদ্যুৎ ক্ষেত্র এই পিনে আনিছ এই পিনে 180 ডিগ্ৰী।
কিউ নট ইয়াৰ ভ্যালু আছিল 1/4 পাই এপসিলন নট কিউ বাই এক্স স্কয়ার আৰু এইটোৰ মান আছিল -1 তো আৰু dx টো আছিলে এইটো মানে dx into -1 1/4 pi epsilon naught q naught x square dx এতিয়া এই আদানটো p ৰ পৰা আনতে এইখিনি কাৰ্য কৰিল এতিয়া এই আদানটো এই q naught আদানটো এর পৰা p লৈ আনতে কিমান কাৰ্য কৰিল হয় তাৰ মানে এর পৰা b লৈ আনতে কৰা কাৰ্য পৰা কলৈ আনতে এর পৰা b লৈ আনতে কৰা কাৰ্য তাৰ মানে এর পৰা b লৈ আনতে এটো বুজাইছো এর পৰা b লৈ আনিছো আনতে কৰা কাৰ্য পৰা কলৈ আনিছো এর পৰা এর দূরত্ব কিমান r এ কলৈ আনিছো b বিন্দুলৈ এইটো বুজাইছে যে এর পৰা b লৈ আমি আদানটো আনিছো এর পৰা b লৈ আনতে কৰা কাৰ্য q নট আধানটো -1/4 পাই এপসিলন নট q নট x স্কয়ার dx ঠিক আছে তেনেহলে এইবিলাক ধ্ৰুৱক হয় q নট 4 পাই এপসিলন নট এইটো ওপৰত দিলে -x2 এইটো dx এইটো ra rp q নট 4 পাই এপসিলন নট এইটো ইন্টিগ্রেশন কৰিলে x -2 + 1 -2 + 1 এইটো ra এইটো rp তো হৈ গল হয় q নট বাই 4 পাই এপসিলন নট x to the power -1 ra rb a minus plus হল হয় q নট 4 পাই এপসিলন নট এইটো যদি কৰিলে 1/x হল হয় ra rb তেনেহলে q নট বাই 4 পাই এপসিলন নট x এর হায়ার ভ্যালু 1/rb মাইনাস x এর লোয়ার ভ্যালু 1/ra ঠিক আছে ইয়াত এটা কথা দেখা ইয়াত যে মই এনেকৈ আনিছো মই আদানটো এনেকৈ আনো আৰু আদানটো ডাইৰেক্ট আনো এনেকৈ বা আদানটো এনেকৈ আনো বা আদানটো এনেকৈ আনো দেখা মই আদানটো এর পৰা বি ডাইরেক্ট এই পথেৰে আনো আর এই পথেৰে আনো আর এই পথেৰে আনো আর এই পথেৰে আনো সব পথৰ কারণে কিন্তু কার্যৰ পরিমাণ হব এইটোৱে অর্থাৎ বিদ্যুৎ ক্ষেত্ৰত আধান এটা আনিলে তার অবস্থানের উপৰত নির্ভর করে কেনেকৈ বুঝিছা এইটো কি অন্তিম অবস্থান এইটো প্রাৰম্ভিক অবস্থান তার মানে আধান এটা বিদ্যুৎ ক্ষেত্ৰত আনতে কৰা কাৰ্য আধানটো প্রাৰম্ভিক আৰু অন্তিম অবস্থানৰ উপৰত নিৰ্ভৰ কৰে কিন্তু পথৰ উপৰত নিৰ্ভৰ নকৰে এইটোৱে বুজাইছে কি কেনেকৈ জানিলা পথৰ উপৰত নিৰ্ভৰ নকৰে কাৰণ এই প্রাৰম্ভিক অবস্থান আৰে আৰু অন্তিম অবস্থান আৰবি ই কোৱা নাই কিমান কোন কৰি আনিছো মানে কোন আছে নেকি নাই সেইকাৰণে ইয়াৰ পৰা বুজা গৈছে যে বিদ্যুৎ ক্ষেত্ৰত আধান এটা স্থানান্তর কৰিলে আধানটোৰ প্রাৰম্ভিক আৰু অন্তিম অবস্থানৰ ওপৰত নিৰ্ভৰ কৰে কাৰ্যখিনি কিন্তু পথৰ ওপৰত নিৰ্ভৰ নকৰে আৰু কাৰ্যৰ পৰিমাণ দেখছা যে কিউ নট আধান এ বিন্দুৰ পৰা বি বিন্দুলৈ আনতে q নট বাই 4 পাই এপসিলন নট
কিন্তু আগত কি আসে অন্তিম অবস্থান তার পিছত প্ৰাৰম্ভণিক অৱস্থান কাৰ্যটো এনি টাইম মনত ৰাখিবা যে কাৰ্যখিনিৰ ফৰ্মুলাত কি আছে কিউ নট বাই 4 পাই এপসিলন নট কিউটো হল উচ্চ আধান জনে বৈদ্যুতিক ক্ষেত্ৰ সৃষ্টি কৰিছে আৰু কিউ নট মানে যিটো আধানক আমি বৈদ্যুতিক ক্ষেত্ৰত আনিছো আৰু আৰবি মানে হল অন্তিম অৱস্থান আৰু আর হে হল প্ৰাৰম্ভণিক অৱস্থান তাৰমানে কাৰ্যৰ ফৰ্মুলা অন্তিম অৱস্থান আগত মাইনাস প্ৰাৰম্ভণিক অৱস্থান পিছত এইটোৰ পৰা বুজা গৈছে যে বিদ্যুৎ ক্ষেত্ৰত আধান এটা এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰ কৰিলে কৰোতে কৰিবলগীয়া কাৰ্যখিনি আধানটোৰ প্ৰাৰম্ভণিক আৰু অন্তিম অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু পথৰ ওপৰত নিৰ্ভৰ নকৰে তো তেনেহলে এ আৰু বি বিন্দু দুটাৰ মাজৰ বিভব ভেদ কার বিভব ভেদ মানে কি আছিল যে একক ধনাত্মক আধান এটা বিন্দুৰ পৰা আনটো বিন্দুলৈ স্থানান্তৰ কৰিবলগীয়া কাৰ্যখিনিক বিন্দু দুটাৰ মাজৰ বিভব ভেদ বলে তাৰ মানে কৰিবলগীয়া কাৰ্যখিনিক কি আধান একক আধান মানে কি ডিভাইডেড বাই আধান যিটো আধান আনিম ডিভাইডেড বাই আধান মানে কিউ নট ডিভাইড কৰিছো মানে ই বুজাইছে একক আধান বুজিছেন তার মানে এনেকুৱা কিউ নট আধান আনতে কার্য কৰিছো WAB তাহলে একক আধান আনতে কার্য কিমান কৰে WAB বাই কিউ নট তেনেহলে এইটো একক আধান আনতে কৰিবলগীয়া কার্য তার মানে এইখিনি কি হল বিন্দু দুটাৰ মাজৰ বিভব ভেদ হল নে নাই অর্থাৎ বিন্দু দুটাৰ মাজৰ বিভব ভেদ হল কার্য বাই আধান তেনেহলে কার্য বাই আধান ইয়াত এটা কথা না কার্য বাই আধান তো কোনটো বিন্দুৰ পৰা কোনটো বিন্দু এইটো অন্তিম বিন্দু কোনটো মানে ফাইনাল বিন্দু কোনটো বি আৰু অন্তিম বিন্দু কোনটো এ বুজিছা ফাইনাল বিন্দু মানে অন্তিম বিন্দু বি আৰু প্ৰাৰম্ভণিক বিন্দু এ তার মানে ইয়ার বিভব ভেদ আমি লিখিম VA দেখা এইটো কিন্তু খুব ইম্পর্টেন্ট একটা বস্তু কার্য কৰিছ এর পৰা বিলৈ বুজিছা কিন্তু বিভব ভেদ হব বিৰ পৰা এর লৈ তার মানে কার্যত আমার প্রারম্ভিক বিন্দুর পৰা অন্তিম বিন্দু আনিছো প্রারম্ভিক বিন্দুর পৰা অন্তিম বিন্দুলৈ আনিছো কিন্তু বিভব ভেদ দিব অন্তিম বিন্দুৰ পৰা প্ৰাৰম্ভিক বিন্দুলৈ তাৰ মানে BA কার্য কৰিছো AB তেনেহলে VAB মানে এটু বহাই দিলো 1/4 পাই এপসিলন নট Q নট বাই Q নট না Q নট এটু কি আছিল 1/RB মাইনাস 1/RS ডিভাইডেড বাই Q নট ক্যান্সেল বুঝিছো তো একদম বস্তুখিনি সহজ তেনেহলে VAB দিব তোমার এইটু Q বাই বুঝিছা না ক্লিয়ার হয়ে আছে Q/4 পাই এপসিলন নট 1/RB মাইনাস 1/RA তেনেহলে দেখা এই সরি একটু BA তেনেহলে এইটু দিয়ে একটু মাল্টিপ্লাই করলে 1/4 পাই এপসিলন নট Q/RB মাইনাস 1/4 পাই এপসিলন নট Q/RA ঠিক আছে এই যে ইয়ার আগৰ ক্লাসটোত মই কি দেখাইছিল যে কিউ বিন্দুৰ পৰা আর দূৰত্বত বিভৱৰ ফৰ্মুলা হল 1/4 পাই এপসিলন নট Q/R তেনেহলে দেখা এইটো কিউ লৈছো বিদ্যুৎ ক্ষেত্ৰত এইটো বি বিন্দু এইটো এ বিন্দু ইয়াৰ দূৰত্ব RB
ইয়াৰ দূৰত্ব r তেনেহলে দেখাচোন বিন্দু সমাধানৰ কাৰণে r দূৰত্ব বিভৱভেদৰ ফৰ্মুলা হ'ল এইটো তাহলে এইটো কি হৈছে বিভৱ হৈছে এইটো আধানৰ কাৰণে b বিন্দু বিভৱ হৈছে না নাই অতা মানে vb মাইনাস এইটো কি হৈছে এইটো আধানৰ কাৰণে a বিন্দু বিভৱ হৈছে না নাই va তো হল না নাই মাইনাস মাইনাস আহিল না নাই মাইনাস মানে কি পার্থক্য ভেদ এইটো কি বুঝালে ভেদ আর এইবিলাক কি বিভব তে হল না নাই বিভব ভেদ হল না নাই অর্থাৎ vb মানে হল va মাইনাস vb মানে হল vb মাইনাস va বুঝিছা তেনেহলে আমি এতিয়া কেইটামান কথা শিকিলো যে কাৰ্য এৰ পৰা বি লৈ কিউ নট আধানটো লৈ গলে কাৰ্যৰ ফৰ্মুলা হয় 1/4 পাই এপসিলন নট অন্তিম বিন্দুটো আগত আহে প্ৰাৰম্ভিক বিন্দুটো পিছত আহে নোট 1 দুই নম্বৰটো শিকিলো যে বিভৱ ভেদ এ আৰু বি বিন্দুৰ মাজৰ বিভৱ ভেদ তো ইয়াত মানে এইটো হল অন্তিম বিন্দু এইটো প্ৰাৰম্ভিক বিন্দু মাজৰ বিভৱ তিনি অন্তিম বিন্দু আগত লিখিম প্ৰাৰম্ভিক বিন্দু পিছত লিখিম এইটো মানে পালো w/q নট আৰু এইটো মানে পিছত পালো যে vb মাইনাস va তেনেহলে নোট 3 তাহলে wab মানে কি লিখিব পাৰিম q নট into vba অর্থাৎ q নট মানে হল vb মাইনাস va এইবিলাক তোমালোকৰ নিউমাৰিকেল কৰোতে লাগিব এইটো মানে কাৰ্যটো বুজাল এ আৰু বি বিন্দুৰ মাজৰ বিভৱটো লাওতে এইটো কি অন্তিম বিন্দু আগত লিখিব লাগিব প্ৰাৰম্ভিক বিন্দুৰ পিছত মানে এইটো বুজাইছে এ আৰু বি বিন্দুৰ মাজৰ বিভৱ এ আৰু বি বিন্দুৰ মাজৰ wab/q নট আৰু এইটো অলপ আগত পালো না নাই w মানে va মানে vb মাইনাস va এইটো মাল্টিপ্লাই কৰি দিলে এইটো হল হয় এইটো মানে তো এইটো পালো ঠিক আছে মই তোমালোকক এইটো নিউমাৰিকেল কৰাম কোশ্চেনত দিছে 8 মিলিকুলমৰ পৰিমাণৰ আধান এটা মূল বিন্দুত আছে -2 × 10⁻⁹ কুলম্বৰ ক্ষুদ্ৰ আধান এটা পি বিন্দু 003 সেন্টিমিটাৰ বিন্দুৰ পৰা আর 069 সেন্টিমিটাৰ বিন্দুটোৰ মাজেৰে q04 সেন্টিমিটাৰ 0 বিন্দুলৈ আনতে কৰিবলগীয়া কাৰ্য পৰিমাণ গণনা কৰা এইটো তোমালোকৰ দিছে তেনেহলে ইয়াত কোনটো আধান লৈ গৈছে এইটো আধান তাৰমানে এইটো q নট তেনেহলে এইটো আধানে বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি কৰিছে কাৰণ এইটো আধান লৈ গৈছে মানে এইটো আধান বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি কৰিব না ঠিক আছে মিলি 8 মিলি মানে 10⁻³ কুলম x y z তার মানে এইটো মই z ধৰিলো এইটো y ধৰিলো এইটো x ধৰিলো কাৰণ দেখা x টো ইয়াত ধৰাৰ কাৰণ হল x সববিলাক 0 এইটো আউট কৰি দিলে এইটো প্রসেসর এইটো 369 পি বিন্দুটো কিমান আছে মূল বিন্দু কিউ আছে ও পি বিন্দু 003 সেন্টিমিটার মানে z এক্সিস এইখিনি 3 ঠিক আছে তাৰপিছত এই বিন্দুৰ পৰা এই বিন্দু লৈছে এই বিন্দু কিমান 69 মানে z এক্সিস টু 9 আৰু y এক্সিস 6 y এক্সিস 6 এইটো
তার মানে এইটো হ'ল 8 0 6 9 তার মানে এনেকৈ লৈ গৈছে কিউ বিন্দুটো তাৰপিছত এনেকৈ লৈ গৈ কিউ বিন্দুত আনিছে কিউৰ এইটো y কিমান 4 এটি যদি 3 লৈছে তেনেহ'লে ইয়াত 4 হ'ব তার মানে এইটো হ'ল কিউ 0 4 সেন্টিমিটার 0 তার মানে এনেকৈ আনিছে আনতে কিমান কাৰ্য কৰিবলগীয়া হৈছে সেইখিনি গণনা কৰিব লাগে তো আধানটো কৰ পৰা কলৈ গৈ লোৱা হৈছে পিৰ পৰা কি লৈ তেনেহ'লে প্ৰাৰম্ভিক বিন্দু পি অন্তিম বিন্দু কিউ অলপ আগত শিকালো যে বিদ্যুৎ ক্ষেত্ৰত আধান এটা ঠাইৰ পৰা আনটো ঠাইলৈ স্থানান্তৰিত কৰোঁতে কৰিবলগীয়া কাৰ্যখিনি আধানটো লোৱা পথৰ ওপৰত নিৰ্ভৰ নকৰে কিন্তু আধানটোৰ অন্তিম আৰু প্ৰাৰম্ভিক অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰে ইয়াত প্ৰাৰম্ভিক অৱস্থান কোনটো OP কিমান 3 সেন্টিমিটার সেন্টি মানে কি 10⁻² মিটার তো এইটো প্ৰাৰম্ভিক অৱস্থান অন্তিম অৱস্থান কোনটো এইটো ইয়াৰ পৰা ইয়াৰ দূৰত্ব কিমান OQ 4 সেন্টিমিটার তার মানে 4 × 10⁻² মিটার বিদ্যুৎ ক্ষেত্ৰত আধান এটা অৱস্থানৰ পৰা আন এটা অৱস্থানলৈ নিওঁতে কৰা কাৰ্য পথৰ ওপৰত নিৰ্ভৰ নকৰে কিন্তু আধানটোৰ অন্তিম আৰু প্ৰাৰম্ভিক অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰে এইখিনি ভিডিঅ'টো পজ মাৰি মাৰি লিখি ল'বা মানে তো কাৰ্যৰ ফৰ্মুলাটো কি দিছিল কৰ পৰা কলৈ পিৰ পৰা আৰম্ভ কৰি কিউ ফৰ্মুলা কি আছিল কিউ নট বাই 4 এপচিলন নট মাইনাছ ইয়াত আছিল অন্তিম কি OQ আগত অন্তিম আগত আছে ইয়াত কিউ প্ৰাৰম্ভিক ঠিক আছে বল আৰু বিদ্যুৎ ক্ষেত্ৰৰ বাহিৰে যিকোনো নিউমেৰিকেল প্ৰব্লেমত আধানৰ ঋণাত্মক সাইন থাকিলে ঋণাত্মক সাইন বহাব লাগে খালি বল আৰু বিদ্যুৎ ক্ষেত্ৰত আধানৰ ঋণাত্মক সাইন থাকিলে বহাব নালাগে এইটো কিমান দিছে 8 এইটো আধানৰ মান কিমান আছিল -2 × 10⁻⁹ দেখা মই ঋণাত্মক আধান দিছোঁ খালি বল আৰু বিদ্যুৎ ক্ষেত্ৰত লিখিব নালাগে আধানৰ সাইন হৈছে তাৰপিছত 1/4 এপচিলন নটৰ মান কিমান আছিল 9 × 10⁹
এইটো মানে এই যে 1/4 এপচিলন নট ইনটু OQ কিমান আছিল 4 × 10⁻², মাইনাস OP কিমান আছিল 3 × 10⁻², মাইনাস এইটো 7 2 যা 144, 10⁻³ কারণ -9 +9 ক্যান্সেল। ইয়ার 10⁻² কমন মানে 1/10⁻² কমন, তাহলে থাকে 1/4 - 1/3। ক্লিয়ার হয়েছে? একদম ইজি, একদম ইজি। -1/4 10⁻³ এই 10⁻² এই যে তলত আছিল দুটাতে আছে, গতিকে কমন লৈছে, এইটো ওপৰত গ'লে প্লাস হ'ব আৰু এইটোৰ লসাগু হয় 12, এইটো দিয়ে এইটো ডিভাইড কৰিলে 3 মাইনাস এইটো দিয়ে এইটো ডিভাইড কৰিলে 4 আহিব জুল, -144 10⁻⁻1 বুজিছা? একো নাই, এইটো কিমান হয় ওপৰত -1 এইটো দিয়ে এইটো 12 টাইমস যায়, তেনেহ'লে 12 × 10⁻⁻1 তাৰ মানে 1.2 জুল কাৰ্য কৰিব। সরি এই মাইনাস কি হয়ে যাব, এই মাইনাস এই প্লাস হয়ে যাব এইটো, ঠিক আছে? এইটোৱে বুজিছা? আৰু এই ভিডিঅ'টো নিউমাৰিকেলটো কেনেকৈ লিখিবা ভিডিঅ'টো ৰখাই দিবা, ৰখাই দি লিখিবা, ঠিক আছে? থেংক ইউ।